নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেল এছ পঢ়াশালীলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ দ্বিতীয় নং পাঠ বাঘৰ বিয়া। এই পাঠটোৰ প্ৰশ্ন উত্তৰকেইটা তোমালোকে ভিডিঅ'খন মনোযোগেৰে চাই যাবা আৰু সম্পূৰ্ণ চাবা। যদি তোমালোকৰ কিবা ঠাইত কিবা প্ৰব্লেম পোৱা বা তোমাৰ মনত কিবা প্ৰশ্ন থাকে তোমালোকে মোক কমেণ্টত জনাব পাৰা। আৰু যদি তোমালোকক ভিডিঅ'খন চাই ভাল লাগে তেহে তোমালোকে এটা লাইক কৰি দিবা, পাৰিলে বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ পাঠটিৰ নাম হৈছে বাঘৰ বিয়া আৰু তোমালোকে ডিছপ্লেত প্ৰশ্নকেইটা চাই আছা। এতিয়া আমি প্ৰশ্নকেইটা আলোচনা কৰিম। এতিয়া আমাৰ ইয়াৰ পৰা ক্ৰিয়াকলাপ আৰম্ভ হৈছে তোমালোকৰ আৰু 1 নম্বৰত দিয়া আছে প্ৰথমে কোৱা তাৰপিছত লিখা। আৰু 1 নম্বৰ প্ৰশ্নত আছে যে বাঘৰ বিয়া সাধুটোত পুৰোহিতজন ক'ৰ পৰা আহি আছিল। তোমালোকে উত্তৰত লিখিবা যে বাঘৰ বিয়া সাধুটোত পুৰোহিতজন বিয়া এখন পাতি এখন হাবিৰ এটা লুংলুঙীয়া বাটেৰে নিজৰ ঘৰলৈ আহি আছিল। ইয়াৰ পিছত আমি খ নম্বৰ প্ৰশ্নটোলৈ চাম। আৰু ইয়াত খ নম্বৰত আছে যে বাঘটো কিয় পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ। তোমালোকে উত্তৰত লিখিবা বাঘটোক পুৰোহিতজনে বিয়া পাতি দিব বুলি ভাবি পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ। কি কৰিছিল যে বাঘটোক পুৰোহিতজনে বিয়া পাতি দিব বুলি ভাবি পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ। এতিয়া আমাৰ গত দিয়া আছে যে বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক কি বুলি ক'বলৈ কৈছিল। তোমালোকে উত্তৰত লিখিবা যে বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক পুৰোহিতৰ টান নৰীয়া হোৱা বুলি ক'বলৈ কৈছিল আৰু পিছৰটো মঙলবাৰে বাঘক আহিবলৈ ক'ব কৈছিল। কি কৈছিল যে বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক পুৰোহিতৰ টান নৰীয়া হোৱা বুলি ক'বলৈ কৈছিল আৰু পিছৰটো মঙলবাৰে বাঘক আহিবলৈ কৈছিল। আৰু আমাৰ নেক্সটটো আছে যে পাছৰ মঙলবাৰত বাঘে পুৰোহিতৰ ঘৰলৈ কি লৈ আহিছিল। তোমালোকে উত্তৰত লিখিবা যে পাছৰ মঙলবাৰত বাঘে পুৰোহিতৰ ঘৰলৈ ফল মূল মিঠাই আদি লৈ আহিছিল। যে কি লৈ আহিছিল ফল মূল লগতে মিঠাই আদি লৈ আহিছিল। ইয়াৰ পিছত আমি নেক্সটৰ প্ৰশ্নটোলৈ যাম আৰু চাম তাত কি কৈছে। আৰু আমাৰ নেক্সট প্ৰশ্নত কৈছে যে বাঘক পুৰোহিতে গঁৰালত কেনেকৈ বন্দী কৰিছিল। আৰু নেক্সট প্ৰশ্ন কৰিছে যে বন্দী কৰাৰ পাছত পুৰোহিতে তাক কি কৰিলে। তোমালোকে উত্তৰটো লিখিবা যে বাঘক পুৰোহিতে বিয়াৰ আগদিনাখন অধিবাস থাকিবলৈ লাগিব বুলি কৈ গঁৰালত সোমাবলৈ দি বন্দী কৰিছিল। আৰু বন্দী কৰাৰ পাছত পুৰোহিতে তাক গয়া ৰাজ্যৰ সৈতে লগ লাগি কলৰ ভুৰ সাজি পানীত উটুৱাই দিছিল। আৰু আমাৰ নেক্সট প্ৰশ্ন হৈছে যে ভুৰ পানীত চলোৱা হয় পানীত যাতায়াতৰ বাবে আৰু কি ব্যৱহাৰ কৰা হয় বাৰু। ইয়াত লিখিবা নাও আৰু ফেৰী। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্ন চাম। ইয়াৰ নেক্সটত কৈছে পঢ়া বুজা আৰু লিখা। যেনেকৈ ইয়াত দিয়া আছে বাঘ বাঘিনী ঘোঁৰা ঘোঁৰী মখনা মাখুন্দি হৰিণা হৰিণী। আৰু আমাক বাকীকেইটা নিজে কৰিবলৈ দিছে যেনেকৈ ধৰা পেহা ককা খুৰা আৰু মহা। এতিয়া আমি এইকেইটা আমি আলোচনা কৰিম যে এইকেইটা আমি কি বহুৱাম। এতিয়া তোমালোকে উত্তৰত লিখিবা পেহা পেহী ককা আইতা খুৰা খুৰী আৰু মহাটো আমাৰ হ'ব মাহী। যে কি লিখিবা পেহাটো আমাৰ কি হ'ব পেহী আৰু ককাটো আমাৰ হ'ব আইতা খুৰাটো আমাৰ কি হ'ব খুৰী আৰু মহাটো আমাৰ কি হ'ব মাহী। অৰ্থাৎ পুংলিং আৰু স্ত্ৰীলিং বনাবলৈ গৈছে। ইয়াৰ নেক্সটৰ প্ৰশ্ন আমি চাম। আমাৰ নেক্সটত কৈছে আকৌ 3 নম্বৰত আছে বুজা আৰু লিখা। ইয়াত কৈছে পিছৰ কুৎসিত টান দুখেৰে আনন্দ আগৰ ধুনীয়া সহজ সুখেৰে বেদনা। ইয়াত আমাৰ ওলোটাকৈ দিয়া আছে
আমাৰ চিধা কৰিব লাগিব অৰ্থাৎ এটা দেখুৱাই দিছে কিতাপত যে পিছৰ আমাৰটো কি হ'ব এতিয়া আগৰ আৰু এতিয়া আমি বাকীকেইটা আলোচনা কৰিম যে তোমালোকে লিখিবা টানৰ লগত কি হ'ব আমাৰ সহজ আনন্দৰ লগত হ'ব বেদনা ধুনীয়াৰ লগত আমাৰ হ'ব কুৎসিত আৰু সুখেৰটো আমাৰ হ'ব দুখেৰে অৰ্থাৎ আমাক তাত ওলোটাকৈ দিয়া আছে আমাক চিধা কৰিব লাগে কোনটোৰ লগত কোনটো আমাৰ মিলাব লাগিব সেইটো চাই ল'বা আৰু 4 নম্বৰত আছে বুজা আৰু খালী ঠাই পূৰ কৰা ইয়াত আমাৰ কিতাপত এটা কৰি দিয়া আছে আৰু বাকি দুটা মই ইয়াত দেখুৱাই দিম তোমালোকে এইবোৰ নোট কৰি যাবা ইয়াত আছে দুটা চৰাই যোগ হালি সমান সমান চৰাই হালি এতিয়া আমি নেক্সট দুটা আলোচনা কৰিম ইয়াত যেনেকৈ দিয়া আছে দুটা চৰাই সমান আমাৰ চৰাই আৰু হালি আমাৰ একেলগে কি হ'ব চৰাই হালি তেনেকুৱাকে দুখন চৰণ ইয়াত তোমালোকে লিখিবা চৰণ যোগ যুগল আৰু সমান সমানত লিখিবা এইটো আমাৰ কি হ'ব চৰণ যুগল আৰু দুটা গৰু হ'ব গৰু যোগ হাল সমান সমান গৰু হাল এতিয়া আমি নেক্সট প্ৰশ্ন চাম ইয়াত আমাৰ 5 নম্বৰত দিছে বাক্য ৰচনা কৰা লুংলুঙীয়া উপযুক্ত উপায়হীন আৰু আশীৰ্বাদ আৰু 6 নম্বৰত দিছে তালিকা প্ৰস্তুত কৰা অৰ্থাৎ হাবিত থকা জন্তুবোৰ সফালে লিখিবলৈ কৈছে আৰু বাওফালত লিখিব কৈছে যে ঘৰত পোহা জন্তুবোৰ অৰ্থাৎ আমি হাবিত কি কি জন্তু পাওঁ আৰু ঘৰত কি কি জন্তু পাওঁ সেইটো আমাক আলোচনা কৰিবলৈ কৈছে বা লিখিবলৈ কৈছে এতিয়া আমি এই প্ৰশ্ন দুটা আলোচনা কৰিম অৰ্থাৎ ফাৰ্স্ট আমি আলোচনা কৰিম বাক্য ৰচনা কেইটা তাৰ পিছতে আমি 6 নম্বৰটো আলোচনা কৰিম তোমালোকে ভিডিঅ'খনৰ লগতে থাকি যাবা আৰু যদি ইয়ালৈকে চাই ভাল লাগিছে তোমালোকে এটা লাইক কৰি দিবা আৰু কেনেকুৱা লাগিল তোমালোকে কমেন্টতো জনাবা এতিয়া আমাৰ 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা তোমালোকে প্ৰথমটো আছে আমাৰ লুংলুঙীয়া এইটো তোমালোকে লিখিবা ধ্ৰুৱহঁতৰ ঘৰলৈ সেই লুংলুঙীয়া বাটৰে যাব লাগে কি লিখিবা যে ধ্ৰুৱহঁতৰ ঘৰলৈ সেই লুংলুঙীয়া বাটৰে যাব লাগে নেক্সটত আছে আমাৰ উপযুক্ত তোমালোকে এইটো লিখিবা উপযুক্ত চিকিৎসাৰ অভাৱত ধ্ৰুৱই বহুত অসুবিধাৰ সন্মুখীন হৈছিল নেক্সট আছে আমাৰ উপায়হীন এইটো লিখিবা উপায়হীন হৈ সেই দিনাখন আমি ধ্ৰুৱহঁতৰ ঘৰতে থাকিল আৰু নেক্সটটো আছে আমাৰ আশীৰ্বাদ এইটো তোমালোকে লিখিবা মা দেউতাৰ আশীৰ্বাদ অবিহনে জীৱনত উন্নতি কৰাটো টান বা সহজ নহয় তোমালোকে নিজেও এইবোৰ বনাই লিখিব পাৰা নহলে যদি নোৱাৰা তোমালোকে মই দিয়া কেইটা চাব পাৰা আৰু তোমালোকে এইবোৰ নোট বহীত নোট কৰি ৰাখিবা তেতিয়া তোমাৰ পঢ়াত সুবিধা হ'ব আৰু কিবা ঠাইত কিবা বুজি নাপালে তোমালোকে মোক কমেন্টত জনাবা এতিয়া আমি নেক্সট আলোচনা কৰিম নেক্সটত আছে তালিকা প্ৰস্তুত কৰা অৰ্থাৎ আমাক সফলত আছিল হাবিত থকা জন্তু আৰু বাওপিনত আছিল আমাৰ ঘৰত পোহা জন্তু তোমালোকে সফলত লিখিবা যে হাবিত থকা জন্তুবোৰ কি কি বাঘ সিংহ ভালুক হৰিণ শিয়াল আদি আৰু ঘৰত পোহা জন্তু হৈছে গৰু ছাগলী কুকুৰ মহ মেকুৰী আদি এতিয়া আমি নেক্সট প্ৰশ্নটো চাম নেক্সটত আছে আমাৰ পঢ়া বুজা আৰু লিখা ইয়াত এটা দিছে বাঘ বাঘে বাঘক বাঘৰ আৰু এটা আমাক কিতাপত দিয়া আছে পুৰোহিত পুৰোহিতে পুৰোহিতক আৰু পুৰোহিতৰ বাকি দুটা মই তোমালোকক দেখুৱাই দিম তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা আৰু 8 নম্বৰত কৈছে আমাৰ বাঘৰ বিয়া সাধুটো অন্য কোৱা অৰ্থাৎ এইটো তোমালোকক বেলেগক ক'বলৈ কৈছে তোমালোকে ঘৰত তোমালোকৰ যদি আইতা আছে বা সৰু ভণ্টি বা ভাইটি আছে তোমালোকে সৰু ভাইটি বা ভণ্টিক শুনাবা এইটো তোমালোকক সাধুখন কেনে পালা বা সাধুটোত কি আছে তোমালোকে ঘৰত এইটো শুনাবা আৰু 9 নম্বৰত আছে ভাবা আৰু উত্তৰ দি ইয়াত দুটা সাথৰ দিয়া আছে সাথৰটো এটা দিয়া আছে যে মেকুৰী মাহিমৰ নহয় মই মেকুৰী মিৰিক ধৰিবলৈ বনত ফুৰ চেকুৰী আৰু 9 নম্বৰটো আছে উপজিলে মাটিত বাস কৰিলে পিছে চিৰদিন পানীত মই তোমাক এতিয়া এই তিনিটা প্ৰশ্ন অৰ্থাৎ আঠটো নালাগে আঠটো তোমাক ক'বলৈ গৈছে আৰু এই দুটা মই ইয়াৰ পিছতে আলোচনা কৰিম তোমালোকে ভিডিঅ'খন চাই থাকিবা এতিয়া আমাৰ 7 নম্বৰত আছে এটা কিতাপত দিয়া আছে যে বাঘে বাঘক আৰু বাঘৰ তেনেকে আমাৰ গৰুটো হ'ব গৰুৱে গৰুক আৰু গৰুৰ আৰু এটা দিয়া আছে আমাৰ কিতাপতে পুৰোহিত পুৰোহিতে পুৰোহিতক আৰু পুৰোহিতৰ
আৰু ৰজাটো তোমালোকে লিখিবা যে ৰজা, ৰজাই, ৰজাক আৰু ৰজাৰ। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিছে, আৰু যদি ভাল লাগিছে তোমালোকে এটা লাইক কৰিবা আৰু কমেণ্টত জনাবা তোমালোকক কেনে লাগিছে। আমাৰ নেক্সটটো আছে বাঘৰ বিয়া সাধুটো অন্যক কোৱা। সেইটো তোমালোকে ঘৰত সেইটো ক'বা। আৰু এতিয়া আমাৰ শেষৰ প্ৰশ্ন দুটা হৈছে ভাবা আৰু উত্তৰ উলিওৱা। আৰু ক নম্বৰটো আছে মেকুৰী মাহী মোৰ নহয় মই মেকুৰী, মিৰিক ধৰিবলৈ বনত ফুৰ জেকুৰী। এইটো আমাৰ হ'ব বাঘ, অৰ্থাৎ মেকুৰী যদিও মাহীহে মই মেকুৰী নহয়। নেক্সটটো আছে উপজিলে মাটিত, বাস কৰিলে পিছে চিৰদিন পানীত। এইটো হৈছে নাও, কিয়নো আমি নাওটো মাটিত বনাওঁ কিন্তু পানীতে ইউজ কৰোঁ। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।